মূল বিষয়টো আমি এইটো স্বদেশী আন্দোলনৰ ফলাফল জাতীয় সাহিত্য ইয়াৰ লগত সম্পৰ্ক ৰাখি আমি প্ৰস্তুত কৰা যিটো পাঠ এই পাঠৰ এইখিনি বিষয় ইয়াত থাকিব সংবাদ পত্ৰ আলোচনী এইবিলাকৰ ভূমিকা ক্লাছ 10 হ'ব কিছুমান কাৰেকচন আছে কি নহওক এইটো পঢ়াৰ পিছত আমি ইয়াৰ পৰা কি শিকিম প্ৰথম কথা আমি জানিব লাগিব লাৰ্নিং আউটকামটো কি হ'ব গতিকে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে স্বদেশী আন্দোলনৰ সময়ত জাতীয় সাহিত্য বিকাশৰ বিষয়ে গম পাব না নাই আমি পাই যাম তাৰমানে বস্তুখিনি আৰু কোনবিলাক সংবাদ পত্ৰ আলোচনী গ্ৰন্থৰ দ্বাৰা স্বদেশী আন্দোলনৰ প্ৰভাৱ পৰিছিলে সেইখিনি আমি বুজি পাম আৰু ছাত্ৰ ছাত্ৰীৰ মনতো জাতীয় চেতনাৰ বিকাশ ঘটোৱাৰ এটা পৰিৱেশ আহিব পাৰে আমি যদি সেই ধৰণে চিন্তা কৰোঁ আমাৰ মনতো তেনেকুৱা কিছুমান চিন্তা চৰ্চা আৰম্ভ হ'ব যে জাতীয় ভাষাটোৰ প্ৰতি সাহিত্যৰ প্ৰতি কিয় মানুহৰ চেতনাৰ প্ৰয়োজন গতিকে আমি ইয়াত সংবাদ পত্ৰৰ ছবিবিলাক পাম কিতাপতে আছে আলোচনী কভাৰবিলাক লেখকৰ ছবি পাম এইখিনি বস্তু আমি এতিয়া পাম মূল পাঠলৈ আমি আকৌ ঘূৰি আহিছো স্বদেশানুভূতিৰ জোৱাৰে সাহিত্য সৃষ্টিত বিশেষ অৰিহণা যোগাইছিলে গতিকে স্বদেশী আন্দোলনৰ প্ৰথম যিটো প্ৰভাৱ জাতীয় সাহিত্যত পৰাৰ লগতে স্বদেশ অনুভূতিৰ জোৱাৰ মানুহৰ মাজত জাগি উঠিছিল আৰু তাত সাহিত্য সৃষ্টিত অৰিহণা যোগাইছে সাহিত্য এটা সৃষ্টি আঁৰত বহুতো অনুভূতি থাকিব লাগিব মানুহে চিন্তা কৰিব লাগিব আবেগৰ কথা আছে সাহিত্য এটা এনেই নোলায় দুখ কষ্ট বেজাৰ হাঁহি ফূৰ্তি মনত দেখা দিয়া বিভিন্ন প্ৰশ্ন সেইবিলাকেই সাহিত্যত প্ৰতিফলিত হয় গতিকে এইটো দেখা পোৱা গৈছিল স্বদেশী আন্দোলনৰ পটভূমিত প্ৰকাশিত হৈছিল বিভিন্ন সংবাদ পত্ৰ আলোচনী গ্ৰন্থ গীত নাটক প্ৰবন্ধ বুজিছা কোনে কি আলোচনা বা কি সম্পাদিত কৰিছিল আমি এখন তালিকা পাম এই তালিকাখন আমি চাওঁ সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় সম্পাদিত বেংগলী সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় বেংগলী কৃষ্ণ কুমাৰ মিত্ৰৰ সঞ্জীৱনী কালপ্ৰসন্ন কাব্য বিশাৰদ যোগেন্দ্ৰনাথ বিদ্যাভূষণৰ হিতবাদী ভূপেন্দ্ৰনাথ দত্তৰ যুগান্তৰ এইখন জৰুৰী ব্ৰহ্মবান্ধৱ উপাধ্যায়ৰ সন্ধ্যা সতীশ চন্দ্ৰ মুখোপাধ্যায় দি ডন কুমুদনী মিত্ৰৰ মহিলা আলোচনী সুপ্ৰভাত অৰবিন্দ ঘোষৰ বন্দে মাতৰম সংবাদ পত্ৰ আৰু আলোচনীত প্ৰকাশিত জাতীয়তাবাদী লেখাসমূহে বংগভংগৰ বিৰোধী আন্দোলনৰ প্ৰতি তীব্ৰ কৰি তুলিছিল আমি এটা কালি পাইছিলো যে বন্দে মাতৰম আছিল না নাই এইটো এটা গীত আছিলে বংকিম চন্দ্ৰ চট্টোপাধ্যায় ইয়াত যিটো বন্দে মাতৰম আহিলে এতিয়া স্বদেশীৰ অনুভূতিৰ কথা কৈছিলে জাতীয় সাহিত্যত বিশেষ অৰিহণা যোগাইছিলে ইয়াৰ মূল কথাটো আছিল যে স্বদেশৰ প্ৰতি ভালপোৱা আৰু স্বাধীনতাৰ ইচ্ছাই মানুহৰ মনত উদ্দীপনা জগাইছিলে এই স্বদেশী আন্দোলনৰ সময়ত যাৰ ফলটো ক'ত পৰিছিলে জাতীয় সাহিত্যত পৰিছিলে আৰু এই জাতীয় সাহিত্যত ইয়াৰ প্ৰভাৱ পৰাৰ লগে লগে ভিন্ন দিশত ই প্ৰকাশিত হৈছিলে মানুহৰ অনুভৱ বিলাক সেইবিলাক হৈছে সংবাদ পত্ৰ আলোচনী গ্ৰন্থ গীত নাটক প্ৰবন্ধ আদি এতিয়া পাইছিল না নাই খিনি গতিকে এই সময় ৰাজ্যক জাগত কৰিবলৈ এইবিলাক ৰচনা কৰা হৈছিলে সংবাদ পত্ৰ আলোচনী গীত আৰু নাটক প্ৰবন্ধ প্ৰকাশ পাইছিল এইবিলাকৰ নামবিলাক আমি এতিয়া চিজিল কৰি আছো যে এই শব্দটো সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় কাৰেকচন তেওঁ কি সম্পাদন কৰিছিলে বেংগলী সংবাদ পত্ৰ চনটো দেখিছেনে কাষত লিখা আছে কিমান চন 1904 ব্যাখ্যা বেংগলী যিখন বাতৰি কাকত এইখনে বংগৰ বিৰুদ্ধে আন্দোলন চলাইছিল আৰু ৰাজ্যক সংগঠিত কৰিছিল আমি এইটো এটা নোট পালো যিটো বস্তু আমাৰ ইয়াত নাছিলে কিতাপখন গতিকে এইটো আমি প্ৰস্তুত কৰি আনিলো এটা বস্তুৰ লগত লিংক হৈ আৰু কেনেকে ব্যাখ্যা হ'ব আমাৰ যে ষ্টেণ্ড কৰে বুলি কয় কেনেকে কৰে সেইটোৱে 100 ভিতৰত 100 পাব কেনেকে এই নোটটোতে যদি দুটা লাইন দি দিলে এই বস্তুটো তেতিয়া পারফেক্ট হৈ যায় বেংগলী কাকত
প্ৰকাশিত হৈছিলে 1904 খ্ৰীষ্টাব্দত। আগভাগ লৈছিলে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়। কৃষ্ণ কুমাৰ মিত্ৰই কি প্ৰকাশ কৰিছিলে? সঞ্জীৱনী কাকত। এই আলোচনীখনে কি কৰিছিলে? জাতীয় জাগৰণ স্বদেশী চিন্তাৰ ধাৰা ৰাইজলৈ পঠিয়াইছিলে। কালি প্ৰসন্ন কাব্য বিশাৰদ যোগেন্দ্ৰনাথ বিদ্যাভূষণৰ হিতবাদী, এই যে এইখন এখন সংবাদ পত্ৰ। আৰু এই আলোচনী এখনে সমাজৰ হিতৰ বাবে আন্দোলনৰ কথা লিখিছিল। এইটো শব্দটো কি? হিতবাদী। হিত মানে ভাল কৰা, হয় নে নহয়? গতিকে হিতৰ, কাৰ হিত? সমাজৰ হিতৰ বাবে। ভূপেন্দ্ৰনাথ দত্তৰ সাপ্তাহিক এখন সংবাদ পত্ৰ সপ্তাহত ওলাইছিলে। এই কথাটো আমি এতিয়া উলিয়াই ললো, যুগান্তৰ কথা। আমাৰ নামটোহে দিছিলে যুগান্তৰ, কিন্তু ডিটেইলছটো আমি পাই গলো যুগান্তৰে কি কৰিছিলে। আৰু এইখন আহিয়ে থাকে, যুগান্তৰ সংবাদ পত্ৰৰ লগত কোন জড়িত? ভূপেন্দ্ৰনাথ দত্ত। এই ভূপেন্দ্ৰনাথ দত্ত কোন আছিলে? ক্লাছ 9ত আছিল। বিবেকানন্দ আছিলে নাই? বিবেকানন্দৰ সম্পৰ্কীয় ককাই। বিবেকানন্দৰ আচল নাম কি আছিলে? কি নাম আছিলে? স্বামী বিবেকানন্দ হয়, কিন্তু আচল নাম নহয়। প্ৰকৃত নাম কি আছিলে? দত্ত। এইটো ভূপেন্দ্ৰনাথ নাথ আছে নে নাই? গতিকে এইবিলাক কাৰেক্ট কৰিবি দেই, ভালকে চাই লবি। নৰেন্দ্ৰনাথ দত্ত এনে কলেও নহব, একদম কনফিডেন্স হব লাগিব। গতিকে যুগান্তৰ সাপ্তাহিক পত্ৰিকাই বিপ্লৱী আন্দোলনৰ মূল সুৰ তুলিছিলে যে আন্দোলনটো জোৰদাৰ হব লাগিব। আৰু ব্ৰহ্মবান্ধৱ উপাধ্যায়ে কি প্ৰকাশ কৰিলে? এখন সন্ধ্যা। সন্ধ্যাখন আচলতে কি আছিল? এই আলোচনীখনে ইংৰাজ শাসকৰ বিৰুদ্ধে তীব্ৰ প্ৰবন্ধ প্ৰকাশ কৰিছিল। পালো। আৰু এইটো সতীশ চন্দ্ৰ মুখোপাধ্যায়ৰ দি ডন, এইখনো আহি থাকে, দি ডন কাকত। দি ডন কাকত আলোচনীৰ যোগেদি জাতীয়তাবাদী বুদ্ধিজীৱীৰ মুখপত্ৰ আছিল। কুমুদনী মিত্ৰ মহিলা আলোচনী সুপ্ৰভাত। এতিয়া ইয়াত আহিব যে এখন মহিলা আলোচনীৰ নাম লিখা স্বদেশী আন্দোলনৰ সময়ত প্ৰকাশিত, তেতিয়া সুপ্ৰভাত লিখিব লাগিব। বা দি দিব তলত দিয়া কোনখন মহিলা আলোচনী আছিলে, সব দি দিব। ওপৰত দি ডন দিলে, যুগান্তৰ দিলে, সুপ্ৰভাত দিলে। তেতিয়া বাচিব লাগিব যে ইয়াৰ ভিতৰত কোনখন মহিলা আলোচনী আছে। এতিয়া আমি সুপ্ৰভাতৰ কথা কব লাগিব। কুমুদনী মিত্ৰৰ এই আলোচনীখনে কি কৰিব? মহিলাসকলৰ জাগৰণৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিলে। আৰু এইটোতো কলোৱেই, অৰবিন্দ ঘোষৰ বন্দে মাতৰম। গতিকে বন্দে মাতৰম দুটা আছে, এটা গীত আছে, এখন আলোচনী আছে। গীতৰ কথাটো কালি পালোৱেই, বংকিম চন্দ্ৰ চট্টোপাধ্যায়। আৰু আজি পালো বন্দে মাতৰম আলোচনী কথা, অৰবিন্দ ঘোষ। এইটো ৰটো বেংগলী আহি গৈছে, শ্লোগানৰ জৰিয়তে আন্দোলনৰ গতি বৃদ্ধি কৰিছে। এতিয়া নাটক আহিলে। ক্ষীৰোদ প্ৰসাদৰ পলাশীৰ প্ৰায়শ্চিত্ত পাইছিলো নাই? এইটো নাটক ইয়াত কি আছে এইটো ব্যাখ্যা আমি কৈছো। এতিয়া এনেকে লিখে, মই সেইটো দেখাইছিলো। যদি যে কওঁ আমি লিখিবলৈ ইমান দীঘল কেনেকে হব, সেই তাতে সোমাই থাকে বস্তুটো। আউটলাইন কেইটা জানিলে দুই এটা বাক্য ভৰাই দিব পৰা অৱস্থাত থাকিব লাগিব। এতিয়া পলাশীৰ প্ৰায়শ্চিত্ত বুলি আমাৰ আছিলে, কিতাপত আছিলে ক্ষীৰোদ প্ৰসাদৰ, কিন্তু ব্যাখ্যাটো নিজৰ। এই ব্যাখ্যাটো এইখন লগাই দিব লাগিব যদি আমাৰ সময় থাকে। এই নাটকখন পলাশী যুদ্ধৰ প্ৰতিক্ৰিয়া হিচাপে বঙালী জাতিক আত্মসমালোচনা কৰিবলৈ উদ্বুদ্ধ কৰিছিল। ইয়াতকে ধুনীয়া ব্যাখ্যা আহিব নে? এইটো যদি লিখিম মুঠ, আৰু বেলেগ এখন বহি যেতিয়া চাব, যিজনে চাব গম পাব নাই কথাটো যে কোনে বেছিকে নম্বৰ পাব লাগে। 100 ভিতৰত 100 পাব লাগে। ইজনে যিটো জেনেৰেল নোট লিখিব, সি 100 ভিতৰত 100 নাপাব, 95ত ৰৈ যাব। তেনেকুৱা ধৰণৰ কথা। সেই তুলনাটো কৰিহে মাৰ্কিং চিষ্টেম বা মানদণ্ড নিৰূপণ কৰিব। গিৰিশ ঘোষৰ চিৰাজউদ্দৌলা আৰু মীৰ কাছিম, হয়নে নহয়? চিৰাজউদ্দৌলা মীৰ কাছিমৰ বিষয়ে এই পলাশী যুদ্ধৰ সময়তে ৰচিত চৰিত্ৰ কেইটা।
ভাৰতীয় ইতিহাসত। গতিকে এই নাটকসমূহত বংগভংগৰ সময়ত জাতীয় ইতিহাসৰ পুনৰস্মৰণ ঘটোৱা হৈছে। ইয়াৰ পিছত আহিলে অমৃতলাল বসু, চাব্বাজ বঙালী। বঙালীৰ সাহসিকতা আৰু আত্মবিশ্বাস প্ৰতিষ্ঠা কৰিছিল। বঙালী জাতিটোক প্ৰশংসা কৰিছে যে তেওঁলোক কেনেকে একত্ৰিত হৈ আছে, যাৰ ফলত ব্ৰিটিছে ভয় খাইছে, ভয় খাইহে তাক ভাগ ভাগ কৰিছে। গতিকে এইকাৰণে তেওঁলোকক এনেকৈ থাকিবলৈ ভৱিষ্যতে উৎসাহ যোগাইছে। অমৃতলাল বসু। অমৰেন্দ্ৰ নাথ দত্তৰ বংগৰংগছেট। আৰু এই নাট্যকাৰজন এজন নাটকৰ জৰিয়তে বংগভংগৰ বেদনা নাট্য মঞ্চত প্ৰকাশ কৰিছিল। গতিকে নাটক কৰি দেখুৱাইছে মানুহক যে বংগখন ছেট কৰি দিছে, দুভাগ কৰি দিছে। আমাৰ যদি শৰীৰটোৰ এটা অংশ ছেট কৰি দিয়ে, কাটি দিয়ে, কেনেকুৱা কষ্ট হৈছে। গতিকে আমাৰো তেনেকুৱা বংগখন মাতৃ হয়, এই মাতৃৰ এটা অংগ ছেট কৰি দিছে ব্ৰিটিছে। গতিকে আমি এতিয়া এনেকে থাকিলে হবনে? এতিয়া আমি ইয়াৰ বিৰোধিতা কৰিব লাগিব। গতিকে কিমান বেদনা লৈ আমি জীয়াই আছো। গতিকে মানুহক এনেকুৱা ধৰণে আৱেগিক কৰিব চেষ্টা কৰিছিলে যাতে মানুহবিলাকে সকলো পাহৰি একগোট হৈ ব্ৰিটিছৰ পক্ষে থিয় দিবলৈ ওলাই আহে। এইখন অমৰেন্দ্ৰ নাথ দত্তৰ। অন্যান্য যিবিলাক গ্ৰন্থসমূহ আমি পালো, স্বৰ্ণকুমাৰী দেৱীৰ জাপানী বীৰ পালো। এই গ্ৰন্থত জাপানৰ ৰাষ্ট্ৰীয় জাগৰণৰ কথা লিখি ভাৰতীয়ক অনুপ্ৰাণিত কৰিছিল। জাপানীসকল এনে এক শক্তি যি বিশ্বত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে নিজৰ কষ্টৰ যোগেদি। জাপানখন ইমান ডাঙৰ দেশ নহয়, এটা সৰু দ্বীপ, প্ৰশান্ত মহাসাগৰ। কিন্তু আজি জাপানী কোম্পানী কেইটাৰ যিটো দপদপনি বিশ্বত, কিহৰ কাৰণে হৈছে? সিহঁতৰ হাতত সম্পদ কম থাকিব পাৰে, কিন্তু আচল সম্পদটো আছে মানৱ সম্পদ। এই মানৱ সম্পদৰ বিকাশ ঘটাইছে। সেই জাপানীসকলৰ বীৰত্বৰ কাহিনী ইয়াত প্ৰকাশ পাইছে। ঠিক তেনেকে প্ৰমথনাথ ৰায়চৌধুৰীৰ জয় সংগীত, ইয়াত জয় গানৰ জৰিয়তে জাতিক সংগঠিত কৰিছিল। কাৰ্তিক চন্দ্ৰ দাসগুপ্তাৰ নব্য ভাৰত, নতুন চিন্তাধাৰা, জাতীয় চেতনাৰ প্ৰসাৰ ঘটাইছিল। এইজনে কিমান সুন্দৰকে ব্যাখ্যাটো আছে নে নাই? এই ব্যাখ্যাটো হবলৈ হলে চিন্তা চৰ্চাৰ প্ৰয়োজন আছে নে নাই? এনেই আহিব নে? তহঁতি যিমান কিতাপখন পঢ়, মই 10 বাৰ পঢ়িব লাগে। এনেই নহয় ইয়াত আহি যে মই ৰিডিং দিয়াই। মোৰ বিষয়টো জানিব লাগিব। মই যেতিয়া জানিম তেতিয়াহে শিকাব পাৰিম নে নাই? মই যেতিয়া নেজানো তেতিয়াতো আৰু এনেই মানুহৰ আগত দেখাই পঢ়ালে হবনে? মোৰ ওচৰত থাকিব লাগিব সেই তথ্যখিনি। সেইকাৰণে কৈছো নিজে পঢ়িব লাগিব। নিজে পঢ়াৰ পিছত যেতিয়া উপযুক্ত হয় লগৰজনীক বুজাব পাৰি। লগৰজনীক বুজালে নিজৰ কেতিয়াবা ভুল থাকিলে শুধৰণি হব, ৰিভিজন হব, বস্তুটো তেতিয়া আৰু সঠিক হব। গতিকে লগৰ ছোৱালীৰ লগত গ্ৰুপ ডিছকাশ্যন হব লাগে, বিষয় লৈ হব লাগে। এই পঢ়াৰ বিষয় লৈ, ইংৰাজী ৰচনাৰ বিষয় লৈ, ইংৰাজী গ্ৰামাৰ বিষয় লৈ, অসমীয়া বিষয় লৈ, সমাজ বিজ্ঞানৰ কিবা এটা বিষয় লৈ তেনেকুৱা আলোচনা কৰিলে অপকাৰ নহয় মানে। কিন্তু বিভিন্ন কথা এনেই আলোচনা কৰি সময় নষ্ট কৰিলে ব্ৰেইনটোৱে কষ্ট পায় আৰু ইণ্টাৰেষ্টটো বিলাক কমি আছে। সেই সমস্যাটোৰ চিকাৰ হৈছে আজিকালি ল'ৰা-ছোৱালী। সেইটো যাতে নহয় এনেকুৱা বিষয়বস্তুৰ লগত জড়িত হৈ থাকে। এতিয়া বংগদেশক এইটো ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদী বংগলক্ষ্মীৰ ব্ৰত কথা নাটকখন যে লিখিছে তাৰ অন্তৰালত কি বুজাব খুজিছে? ইয়াত ব্যাখ্যাটো সেইটোৱে যে বংগদেশক লক্ষ্মীৰ ৰূপত পূজা কৰি জাতীয়তাবাদী চেতনাৰ জন্ম দিছে। এতিয়া সংগীত আৰু গীত ৰচনা হৈছিলে কৈছো। ৰবীন্দ্ৰনাথ ঠাকুৰে কেইটা গীত ৰচনা কৰিছিলে? 23টা। এই সংখ্যাটো উল্লেখ কৰিব লাগিব। 23, 20, 19, 1। এতিয়া এনেই আৰু টিক মাৰি দিলে নহব। পুৰা কনফিডেন্ট হব লাগিব যে 23টাই হওক বা 19টাই হওক কোনটো বুজাইছে। এই গীতবোৰে জাতিক আন্দোলনৰ সময়ত শক্তি দিছিলে। আমাৰ সোণাৰ বাংলা, এইটো গীতটো স্বাধীন বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে স্বীকৃতি পায়। গতিকে এখন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সংগীত ৰচনা কৰা সহজ নহয়। আৰু একেজন ব্যক্তিয়ে একে সময়তে দুখন দেশৰ ৰাষ্ট্ৰীয় সংগীত ৰচনা কৰে। আমাৰতো হয় নে নহয়? জনগণৰটো কোনে লিখিছে? ৰবীন্দ্ৰনাথ ঠাকুৰ। ঠিক তেনেকে বাংলাদেশতো লিখিছে। গতিকে ৰবীন্দ্ৰনাথ সেইকাৰণে কবি গুৰু বুলি কৈছে।
আৰু এইটো সংগীত যদি তোৰ ডাক শুনে কেউ না আছে তবে একলা চলো, এটা বাংলা শব্দ। এই গীত ব্যক্তিজনৰ সাহসিকতা আত্মবিশ্বাসৰ প্ৰতীক হৈ পৰে। বাকী এইসকল লোক ৰজনীকান্ত সেন, মুকুন্দ দাস, দ্বিজেন্দ্ৰলাল ৰায় আদি গীতেও বঙালী জাতিক উদ্বুদ্ধ কৰিছিল। তেওঁলোকৰ গীতৰ মাধ্যমে স্বদেশী আন্দোলনৰ ৰাইজৰ মনোবল বৃদ্ধি কৰিছিল। আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ আন এক প্ৰবন্ধ ভাই ভাই এক ঠাই, গতিকে কি বুজাইছে ভাই ভাই এক ঠাই? জাতীয় ঐক্য ভাতৃত্ববোধৰ বাবে আহ্বান জনাইছে যে আমাৰ য'তেই নাথাকক সকলোবিলাক আমাৰ ভাই, আমাৰ একে ভাৰতীয়, গতিকে আমি একলগ হৈ একগোট হৈ ইয়াৰ বিৰুদ্ধে থিয় দিব লাগিব ব্ৰিটিছৰ। আৰু এই চিত্ৰকলা আৰু কলা আন্দোলন গঢ়ি উঠিছিলে জাতীয় সাহিত্যৰ যোগেদি। চিত্ৰকলা কলা আন্দোলন গঢ়ি উঠিছিলে কাৰ নেতৃত্বত? এইটো পাইছো অৱনীন্দ্ৰনাথ ঠাকুৰে। তেওঁ কি কৰিলে? বংগীয় কলা সংসদ গঠন কৰিলে। কিমান চনত? 1907 চনত বংগীয় কলা সংসদ গঠন কৰিছে। লগতে এই সংসদটোৱে কি কৈছিলে? ভাৰতীয় চিত্ৰকলাক পাশ্চাত্যৰ প্ৰভাৱৰ পৰা মুক্ত কৰি স্বাধীন ৰূপ গঢ়ি তোলে। যে নিজস্বতা, নিজৰ পৰিচয়, ভাৰতীয় সংস্কৃতি, ভাৰতীয় কলা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ চেষ্টা। আৰু তেওঁ এই অৱনীন্দ্ৰনাথ ঠাকুৰে বংগমাতা ছবিখন আঁকিছিলে। এইখন আঁকি ভাৰতীয় কলাক প্ৰতিষ্ঠা কৰিছিলে সৰ্ব ভাৰতীয় পৰ্যায়ৰ লগতে বিশ্বত। এই বংগমাতাৰ চিত্ৰৰ কি প্ৰকাশ কৰিছিলে? বংগৰ মা ৰূপক প্ৰতিষ্ঠা কৰে। আৰু ভগ্নী নিবেদিতাৰ কথা আমি পাম, তেওঁ এই বংগমাতাক ভাৰত মাতাৰ ৰূপ প্ৰদান কৰিলে। গতিকে আজিৰ যিটো আমাৰ ৰিভিজনৰ ব্যাখ্যা আছিলে, যিটো এইখিনি যদি আমি জানো সংক্ষেপে, গোটেই বস্তুটোৰ পৰা যি প্ৰশ্নই নাহক MCQৰ কাৰণে সেপাৰেট হৈ যাব, অবজেক্টিভ টাইপছ আহিলেও পাই যাম, 2 নম্বৰ কাৰণে আহিলেও পাই যাম, 3 নম্বৰ আহিলেও পাম, 4 নম্বৰ আহিলেও পাম। গতিকে প্ৰিপাৰেচনটো ইয়াৰ পৰা কৰিব পাৰিম আমি।